Samavasam Raviputra Jamagrajam Sayang Garvasan Budong Tam Namami Sanasram. Namaskar বন্ধুসকল ইউটিউব চেনেল এষ্টছৰ সকলোকে স্বাগত জনাইছো। আজি মই কুম্ভৰাশিৰ বিষয়ে ফেব্ৰুৱাৰী মাহটো কেনে যাব চমুকৈ কৈ দিম, যেহেতু বাকী কেইদিন সময় পোৱা নাই। গতিকে আপোনাৰ ৰাশিতে বহি আছে চন্দ্ৰ আৰু শনি, ধনস্থানত বহি আছে শুক্ৰ আৰু ৰাহু, চতুৰ্থত বহি আছে বৃহস্পতি, পঞ্চমত বহি আছে মংগল, অষ্টমত কেতু, দ্বাদশত ৰবি আৰু বুধ। এনেকুৱা আপোনাৰ ৰাশি কেইটাত এইকেইটা গ্ৰহ বহি আছে। ৰাশিতে যেহেতু শনি বহি আছে, শনিৰ ৬৪ আপোনালোকৰ চলি আছে। ৬৪ যদিও চলি আছে, শনিয়ে বিশেষ প্ৰভাৱ পেলোৱা নাই, যিহেতু শনি নিজৰ ঘৰ, নিজৰ ৰাশি, নিজৰ ৰাশিত যেতিয়া গ্ৰহ এটা বহি থাকে তেতিয়া সেই গ্ৰহই বিশেষ অশুভ ফল প্ৰদান নকৰে। যদিও শুভ ফল বহুত প্ৰদান নকৰে, কিন্তু অশুভ সময়তো অশুভ ফল প্ৰদান নকৰে বিশেষকৈ। গতিকে শনি আপোনালোকৰ ভালে কৰিব, স্বাস্থ্যত কিছু শুভ ফল প্ৰদান কৰি আছে। যিসকলৰ স্বাস্থ্য কিছু অশুভ আছে তেওঁলোকৰো শুভ হোৱা যোগ দেখা যায়। গতিকে শনি হৈছে আপোনালোকৰ দ্বাদশৰ অধিপতি, খৰচো বৃদ্ধিৰ যুগ, কিন্তু ভাল কামত টকা পইচা লাগিব। গতিকে তেনে ক্ষেত্ৰত ইনকামো ভাল হ'ব। ধনস্থানত যিহেতু শুক্ৰ বহিছে, আপোনাৰ শুক্ৰবাৰৰ পৰা গোটেই মাহটো আপোনালোকৰ টকা পইচা, ধন ধান, ইনকাম বহুত বৃদ্ধি হ'ব এই মাহত। গতিকে টকা পইচাৰ ক্ষেত্ৰত অভাৱ অনটন দূৰ হ'ব। গতিকে ধন টকা পইচা বৃদ্ধি হ'ব। আপোনালোকে যিমান পাৰে কৰ্ম কৰক, আৰু কৰ্মৰ ফল আপোনালোকে এই মাহতে বহুখিনি উন্নতি হ'ব। গতিকে উন্নতি যোগো দেখা যায়। যদিও ৰাহু বহি আছে, ৰাহুৰ কিন্তু ইমান প্ৰভাৱ নেপেলায় ধনস্থানত, যিহেতু শুক্ৰ তুংগ হয়। আৰু শুক্ৰ আৰু বৃহস্পতি দুটা ক্ষেত্ৰ বিনিময় যোগ হৈছে। বৃহস্পতি আপোনালোকৰ এনেও শুভ হৈ আছে, যিহেতু বন্ধুস্থানত বা কেন্দ্ৰত বৃহস্পতি বহি আছে। এতিয়া কিন্তু এইটো মোৰ কাৰণে অতি শুভ, ধন ধান টকা পইচাৰ কাৰণে অতি শুভ। মান সন্মান বৃদ্ধি যোগ, সকলোতে মান সন্মান পাব। আপোনালোকে যান বাহন যদি ক্ৰয় কৰিব ইচ্ছা কৰে, যান বাহন ক্ৰয় কৰাৰ যোগো দেখা যায়, যিহেতু বৃহস্পতি একদম শুভ ভাৱত আছে আপোনালোকৰ। আৰু এই ক্ষেত্ৰ বিনিময় যুগৰ কাৰণে, যিহেতু বৃহস্পতি হৈছে দেৱগুৰু, শুক্ৰ হৈছে দৈত্যগুৰু, দেৱগুৰু আৰু দৈত্যগুৰুৰ মিলন হোৱাৰ কাৰণে আপোনালোকৰ অতি শুভ। যিহেতু পঞ্চমত মংগল আছে, গতিকে পঞ্চমত মংগল থকাৰ কাৰণে অতি শুভ ফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। আৰু যদি চোৱা যায় অষ্টমত কেতু বহি আছে, অষ্টমত কেতু বহাৰ কাৰণে কিছু স্বাস্থ্যৰ অশুভ আছে যদিও, কিন্তু শুক্ৰৰ দৃষ্টি থকাৰ কাৰণে, পূৰ্ণ দৃষ্টিৰ কাৰণে অতি শুভ ফল লাভ কৰিব। দ্বাদশত যিহেতু ৰবি আৰু বুধ আছে, দ্বাদশৰ ৰবি বুধে কিন্তু শুভ ফলে প্ৰদান কৰিব, কিন্তু খৰচ বৃদ্ধি হ'লেও ভাল কামত টকা পইচা কাটিব। যদি চোৱা যায় উচ্চ শিক্ষাত যিহেতু মংগল বহাৰ কাৰণে যিসকলে কমাৰ্চ পঢ়ি আছে, চায়েন্স পঢ়িছে, তেওঁলোকৰ কাৰণে অতি শুভ। বিদেশ ভ্ৰমণৰ যুগ দেখা যায়, বিদেশত যাব পাৰে, অতি শুভ ফল লাভ কৰিব মংগলৰ কাৰণে। আৰু যদি চোৱা যায় শনি আৰু চন্দ্ৰ একেলগে আছে, কিছু শত্ৰু। চন্দ্ৰ হৈছে ষষ্ঠপতি, গতিকে ষষ্ঠপতি হিচাপে কিছু অশুভ ফল প্ৰদান কৰিব, যদিও কিছু শুভ ফলো প্ৰদান কৰিব। গতিকে চন্দ্ৰ যদিও কিছু অশুভ ফল প্ৰদান কৰে, কিন্তু যিটো ৰাশিত বহি আছে, ৰাশিত বহাৰ কাৰণে অতি শুভ। তেনে ক্ষেত্ৰত যিসকলে কৰ্ম পোৱা নাই বা কৰ্মৰ কাৰণে লাগি আছে, যদি ফেব্ৰুৱাৰী মাহতে কৰ্মৰ কাৰণে এপ্লাই কৰে বা কৰ্ম চাই, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। তেনে ক্ষেত্ৰত অতি শুভ কৰ্মটো। কৰ্ম পোৱা যোগো দেখা যায়, পাৰিলে কৰ্মৰ কাৰণে আগবাঢ়ক। গতিকে কৰ্মৰ অধিপতি হৈছে মংগল, গতিকে মংগলৰ কাৰণে অতি শুভ। যিসকলে ব্যৱসায় বাণিজ্য কৰে, যিসকলে দোকান দিয়ে, তেনে ক্ষেত্ৰতো শুভ ফল লাভ কৰিব। দোকান বাণিজ্য, মণিহাৰী দোকান, যিহেতু বৰ্তমান শুক্ৰ বহি আছে, তেনে ক্ষেত্ৰত অতি শুভ। যিসকলে আৰ্মি পুলিচ মিলিটাৰী এইবিলাকত কৰ্ম বিচাৰি আছে, তেনে ক্ষেত্ৰত কিন্তু আৰ্মি পুলিচ মিলিটাৰী এইবিলাকতো কিন্তু কৰ্মপ্ৰাপ্তিৰ যুগ দেখা যায়। তেনে ক্ষেত্ৰত অতি শুভ কৰ্মটো। গতিকে আপোনালোকৰ যদি প্ৰতিকাৰ হিচাপত চোৱা যায়, শনি নিজৰ ঘৰতে আছে যদিও শনি ৬৪ চলি আছে, গতিকে শনিবাৰে নিৰামিষ খাব, শনি মন্দিৰ দৰ্শন কৰিব, অতি শুভ ফল লাভ কৰিব। আৰু প্ৰতিকাৰ হিচাপে মংগল বৰ্তমান শুভ, কিন্তু মংগল যিহেতু ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ ফালে আকৌ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া কিন্তু মংগলৰ কাৰণে অকণমান প্ৰতিকাৰ কৰিব। হনুমান চালিচা পাঠ কৰিব, মংগলৰ কাৰণে ভিক্ষাৰীক ভোজনি দিব পাৰে, তেতিয়া ভাল ফল লাভ কৰিব। কেতু বৰ্তমান শুভ বুলি ক'ব পাৰি, যিহেতু কেতু অশুভ আছিল যদিও শুক্ৰৰ পুণ্য দৃষ্টিৰ কাৰণে কেতু কিন্তু কিছু বৰ্তমান শুভ ফলে প্ৰদান কৰিব।
আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।